নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অভিজ্ঞতালৈ স্বাগতম জনাইছোঁ আজি এইচএছ ফাৰ্ষ্ট ইয়েৰ পলিটিকেল ছায়েন্সৰ 7 নম্বৰ অধ্যায়টো আলোচনা কৰিবলৈ লৈছোঁ গতিকে আহা এতিয়া পলম নকৰি আমি অধ্যায়টোলৈ আগবাঢ়োঁ প্ৰথমতে আমি জানিব লাগিব যে অধ্যায়টোৰ নামটো কি অধ্যায়টোৰ নামটো হৈছে যুক্তৰাষ্ট্ৰবাদ ফেডাৰেলিজম তোমালোকে হয়তো আগতে এই ফেডাৰেলিজম শব্দটো শুনিছা কিন্তু এই বিষয়ে চাগে বিশদভাৱে হয়তো কোৱা নাই কিন্তু এই অধ্যায়টোত আমি এই যুক্তৰাষ্ট্ৰবাদ সম্পৰ্কে আমি বিশদভাৱে পাম ঠিক আছে প্ৰথমতে আমি জানিব লাগিব যুক্তৰাষ্ট্ৰবাদ মানেনো কি যুক্তৰাষ্ট্ৰবাদ মানে হৈছে এক ধৰণৰ শাসন ব্যৱস্থা য'ত চৰকাৰৰ ক্ষমতা কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মাজত ভাগ কৰা হয় আৰু এই ব্যৱস্থাত দুয়োখন চৰকাৰে নিজৰ নিজৰ অধিকাৰৰ ক্ষেত্ৰত স্বাধীনভাৱে কাম কৰিব পাৰে মানে যুক্তৰাষ্ট্ৰবাদ হৈছে এনে শাসন ব্যৱস্থা য'ত কি হয় দুখন চৰকাৰ থাকে দ্যাট মিন্স কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত কি কৰা হয় ক্ষমতাসমূহ ভাগ বতৰা কৰি থোৱা থাকে ঠিক আছে আৰু সেই ব্যৱস্থা থকা শাসন ব্যৱস্থাটোক আমি যুক্তৰাষ্ট্ৰবাদ বুলি ক'ব পাৰো ঠিক আছে যুক্তৰাষ্ট্ৰবাদ সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে আৰু সেই সংজ্ঞাবিলাকৰ ভিতৰত এটা সংজ্ঞা তোমালোকৰ বাবে আগবঢ়াইছো আৰু সেইটো হৈছে অধ্যাপক কেচি হুৱেৰৰ সংজ্ঞা ঠিক আছে অধ্যাপক কেচি হুৱেৰৰ মতে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত চৰকাৰৰ ক্ষমতাসমূহ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত এনেধৰণে বিতৰণ কৰা হয় যাতে উভয় চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰত আইনগতভাৱে স্বাধীন হৈ থাকিব ঠিক আছে এইটো চাগে বুজি পাইছা তাৰপিছতে আহিলে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ অৰ্থাৎ ফেডাৰেল ফিচাৰ্ছ মানে কোনো এখন ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ বুলি আমি কেনেকৈ গম পাম সেইখিনি গম পাবলৈ হ'লে কি হ'ব কিছুমান বৈশিষ্ট্য থাকিব লাগে অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি যেতিয়া ৰাষ্ট্ৰখনত দেখা পোৱা যাব তেতিয়া আমি ক'ব পাৰিম যে সেইখন ৰাষ্ট্ৰ হৈছে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰ ঠিক আছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কিছুমান আমি পাওঁ সেইখিনি হৈছে প্ৰথমটো হৈছে দুই ধৰণৰ চৰকাৰ গঠন অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ ব্যৱস্থা থাকে এখন হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু আনখন হৈছে ৰাজ্যিক চৰকাৰ মানে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুখন চৰকাৰ থাকে ঠিক আছে তাৰপাছত আহিলে সাংবিধানিক ভিত্তিত ক্ষমতা বিতৰণ অৰ্থাৎ সাংবিধানিক ভিত্তিত কি কৰা হয় কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত শাসনবোৰ কি কৰা হয় ভাগ বতৰা কৰি দিয়া হয় বা ক্ষমতাসমূহ বিতৰণ কৰি দিয়া হয় তাৰপিছত লিখিত সংবিধান যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন লিখিত সংবিধান থাকে তাৰপিছত আহিলে যুক্তৰাষ্ট্ৰীয় আদালত ব্যৱস্থা এখন নিৰপেক্ষ আৰু স্বাধীন আদালত ব্যৱস্থা থাকে ঠিক আছে তাৰপিছত দ্বিকক্ষযুক্ত কেন্দ্ৰীয় আইনসভা ব্যৱস্থা থাকে তাৰপিছত দ্বি নাগৰিকত্বও থাকে দ্বি নাগৰিকত্ব মানে বুজি পাইছে চাগে দ্বি নাগৰিকত্ব মানে হৈছে এখন ৰাষ্ট্ৰত এজন ব্যক্তি ৰাষ্ট্ৰখনৰ নাগৰিক হোৱাৰ উপৰিও তেওঁলোকে যিখন ঠাইত বসবাস কৰে বা যিখন ৰাজ্যত বসবাস কৰে সেই ৰাজ্যখনৰ নাগৰিক হয় মানে তেওঁলোকে এখন ৰাষ্ট্ৰৰ নাগৰিক হোৱাৰ উপৰিও এখন ৰাজ্যৰ নাগৰিক হয় মানে দুটা নাগৰিকত্ব লাভ কৰে এফালে ৰাজ্যৰ নাগৰিকত্ব আনফালে ৰাষ্ট্ৰৰ নাগৰিকত্ব ঠিক আছে আৰু দ্বি নাগৰিকত্ব থকা এখন ৰাষ্ট্ৰৰ উদাহৰণ দিবলৈ গ'লে আমি মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাম উল্লেখ কৰিব পাৰোঁ তাৰপিছত আহিলে ৰাজ্যিক সংবিধান ব্যৱস্থা মানে যুক্তৰাষ্ট্ৰত সমগ্ৰ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে এখন ৰাষ্ট্ৰীয় সংবিধান থাকেই তাৰ উপৰিও কিন্তু ৰাজ্যসমূহে নিজা সংবিধান এখন প্ৰণয়ন কৰিব পাৰে গতিকে এইখিনিয়ে বৈশিষ্ট্য আমি দেখা পাওঁ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ঠিক আছে গতিকে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ এইখিনি এতিয়া আহিলে ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰবাদ এতিয়া আমি পাম যে ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰবাদ কেনেকুৱানো কিবা বেলেগ নেকি বেলেগতকে ঠিক আছে এতিয়া চোৱা ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ধাৰণাটো গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ প্ৰৱণতা কিছু পৃথক মানে আনতকৈ অলপমান বেলেগ বুলি কৈছে ভাৰতীয় সংবিধান প্ৰণেতাসকলে মানে যিসকলে ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰিছিলে বা প্ৰণয়ন কৰিছিলে তেওঁলোকে দেশৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক বিভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে প্ৰথম কথা হ'ল ভাৰত ৰাজ্যসমূহৰ সংঘ সংবিধানৰ 1 নং অনুচ্ছেদতে উল্লেখ আছে যে ভাৰত ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে ভাৰতীয় যুক্তৰাষ্ট্ৰ কোনো ৰাজ্যৰ মাজত হোৱা চুক্তিৰ ফল নহয় আৰু কোনো ৰাজ্যই সংঘৰ পৰা ওলাই যোৱাৰ অধিকাৰ নাই ঠিক আছে নেক্সট আহিলে শক্তিশালী কেন্দ্ৰ যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰতকৈ অধিক শক্তিশালী হয় আৰু জৰুৰীকালীন পৰিস্থিতিত কেন্দ্ৰই ৰাজ্যৰ ক্ষমতা অধিগ্ৰহণ কৰিব পাৰে তাৰপিছত আহিলে লিখিত আৰু সুপৰিৱৰ্তনীয় সংবিধান ভাৰতৰ এখন লিখিত সংবিধান আছে য'ত কেন্দ্ৰ ৰাজ্যৰ মাজত ক্ষমতা বিভাজন স্পষ্টভাৱে উল্লেখ আছে আৰু অৱশ্যে সংবিধান সংশোধনৰ ব্যৱস্থাটো ব্ৰিটিছ সংবিধানৰ দৰে একেবাৰে নমনীয় বা সহজো নহয় আৰু ঠিক সেইদৰে মানে আমেৰিকাৰ দৰে অতি কঠিনো নহয় মানে বা অনুমনীয় নহয় ঠিক আছে তাৰপিছত আহিলে স্বাধীন ন্যায়পালিকা কেন্দ্ৰ ৰাজ্যৰ মাজত যদি বিবাদ হয় বা ৰাজ্যসমূহৰ মাজত যদি বিবাদ হয় তেনে বিবাদ নিষ্পত্তিৰ কাৰণে বা তেনে বিবাদ সমাধানৰ বাবে এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাৰ ব্যৱস্থা আছে তাৰপিছত আহিলে একক নাগৰিকত্ব আমেৰিকাৰ দৰে দ্বি নাগৰিকত্বৰ পৰিৱৰ্তে ভাৰতবৰ্ষত কি আছে একক নাগৰিকত্বৰ ব্যৱস্থা আছে আৰু সকলো নাগৰিক কি হয় কেৱল ভাৰতবৰ্ষৰ নাগৰিক বেলেগ বেলেগ ৰাষ্ট্ৰৰ নাগৰিক বুলি মানে এক্সট্ৰাকে বেলেগ এটা পৰিচয় নাথাকে বা
বেলেগ এটা নাগৰিকত্ব ব্যৱস্থা নাই ঠিক আছে গতিকে এইবিলাক যে আমি বৈশিষ্ট্য দেখা পালো ভাৰতবৰ্ষত গতিকে এই বৈশিষ্ট্যবোৰৰ বাবে বহু পণ্ডিতে আমাৰ ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বা কোৱাচি ফেডাৰেল বুলি ক'ব বিচাৰে মানে ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব বিচাৰে ঠিক আছে গতিকে আমি গম পালো যে ভাৰতবৰ্ষৰ সংবিধানত যদিও যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ধাৰণাটো গ্ৰহণ কৰিছে কিন্তু অলপ বেলেগকৈ গ্ৰহণ কৰিছে ঠিক আছে প্ৰৱণতাটো মানে অলপমান বেলেগ গতিকে কিছুমান আমি বৈশিষ্ট্য দেখা পালো আৰু এই বৈশিষ্ট্যবিলাকৰ ওপৰত ভিত্তি কৰি বহু পণ্ডিতে ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বা কোৱাচি ফেডাৰেল বুলি অভিহিত কৰিছে তাৰপাছতে আহিলে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ অৰ্থাৎ ফেডাৰেল ফিচাৰ্ছ আমি ইতিমধ্যে গম পালো যে ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰ নহয় ইয়াত কিছুমান অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য পৰিলক্ষিত হয় অৰ্থাৎ ইয়াৰ পৰা এইটোকে বুজি উঠিছে যে ভাৰতবৰ্ষৰ কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে কিছুমান অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে সেইকাৰণেতো অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কৈছে মানে আধাহে যুক্তৰাষ্ট্ৰ সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ নহয় মানে আধা যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য আছে আৰু আধা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে ঠিক আছে এতিয়া আধানো কি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে সেইখিনি জানিবলৈ আমি বৈশিষ্ট্যখিনি জানিব লাগিব হয় নে গতিকে চোৱা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহনো কি কি প্ৰথম কথা দ্বৈত চৰকাৰ ভাৰতবৰ্ষত মানে দুখন চৰকাৰ ব্যৱস্থা আছে আৰু ভাৰতত কেন্দ্ৰীয় পৰ্যায়ত এখন কেন্দ্ৰীয় চৰকাৰ থাকে আৰু প্ৰতিখন ৰাজ্যতে নিজাকৈ এখনকৈ ৰাজ্য চৰকাৰ থাকে এতিয়া উদাহৰণস্বৰূপে আমি ভাৰতবৰ্ষক মই অসমৰ কথা উল্লেখ কৰিছো দেই অসমখন এখন ৰাজ্য হয়নে গতিকে অসম চৰকাৰ আছে হয়নে গতিকে সেইখন হৈছে ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰ সেইখন হৈছে কেন্দ্ৰীয় চৰকাৰ ঠিক আছে মানে দুখন চৰকাৰ ব্যৱস্থা থাকে এতিয়া যদি মই বিহাৰৰ ক্ষেত্ৰত দেখাবলৈ যাওঁ তেন্তে বিহাৰ ৰাজ্যখনৰ কি হ'ব বিহাৰ চৰকাৰ এখন থাকিব আৰু ভাৰত চৰকাৰ এখন থাকিব ঠিক আছে মানে দ্বৈত চৰকাৰ ব্যৱস্থা থাকে ঠিক আছে বুজি পাইছা চাগে তো তাৰপিছত আহিলে ক্ষমতাৰ বিভাজন সংবিধানৰ সপ্তম অনুসূচী ঠিক আছে সপ্তম অনুসূচীটো ইম্পৰ্টেণ্ট দেই সপ্তম অনুসূচী কেন্দ্ৰৰ তালিকা ইউনিয়ন লিষ্ট ৰাজ্যিক তালিকা ষ্টেট লিষ্ট আৰু সমৱৰ্তী তালিকা কনকাৰেণ্ট লিষ্টৰ জৰিয়তে কি কৰিছে ক্ষমতাবোৰ স্পষ্টকৈ ভাগ কৰিছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্টৰ জৰিয়তে ক্ষমতাবোৰ কি কৰিছে ভাগ কৰি দিছে কেন্দ্ৰ ৰাজ্যৰ মাজত ঠিক আছে তাৰপিছত আহিলে লিখিত সংবিধান ভাৰতবৰ্ষৰ লিখিত সংবিধান হয় সংবিধানৰ সৰ্বোচ্চতা দেশৰ সকলো আইনৰ অৰ্থত কি হয় সংবিধানৰ জৰিয়তে সকলোবোৰ কাৰ্য সম্পাদন কৰা হয় চৰকাৰে সংবিধানৰ বিৰোধিতা কৰি কোনো ধৰণৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে স্বতন্ত্ৰ ন্যায়পালিকা কেন্দ্ৰ ৰাজ্যৰ মাজত কোনো ধৰণৰ বিবাদ হ'লে তাৰ নিৰপেক্ষ বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা আছে গতিকে এইখিনি মানে ব্যৱস্থা আমি কি বুলি ক'ব পাৰোঁ যুক্তৰাষ্ট্ৰীয় কিছুমান বৈশিষ্ট্য বুলি ক'ব পাৰোঁ মানে এইখিনি কি হয় যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু এইখিনি আমাৰ ভাৰতবৰ্ষত প্ৰতিফলিত হোৱা দেখা যায় কিন্তু কিছুমান অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আমাৰ ভাৰতবৰ্ষত আছে হয়নে বা একক কেন্দ্ৰিক বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ ইউনিটৰী ফিচাৰ্ছ চ' এইখিনি কি প্ৰথমটো হৈছে একক নাগৰিকত্ব আমাৰ ভাৰতবৰ্ষত আমেৰিকাৰ দৰে নাগৰিকত্ব ব্যৱস্থা নাই আমাৰ ভাৰতবৰ্ষত কেৱল ভাৰতবৰ্ষৰ নাগৰিক বুলি আমি পৰিচয় মানে লাভ কৰোঁ বা ভাৰতবৰ্ষৰ নাগৰিকত্বহে লাভ কৰোঁ আমি এনেদৰে কওঁ জানো আমি অসমৰ নাগৰিক আমি বিহাৰৰ নাগৰিক আমি তেনেদৰে এক্সট্ৰাকৈ মানে এটা নাগৰিকত্ব আমি ৰাজ্যৰ ওপৰত ভিত্তি কৰি তেনেদৰে নাগৰিকত্বৰ ব্যৱস্থা নাই আমি কেৱল ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ নাগৰিক মানে ভাৰতবৰ্ষত একক নাগৰিকত্বৰ ব্যৱস্থা আছে তাৰপিছত শক্তিশালী কেন্দ্ৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ কেন্দ্ৰৰ হাততে থাকে আনকি সমৱৰ্তী তালিকাৰ বিষয়ৰ ক্ষেত্ৰতো কেন্দ্ৰ ৰাজ্যৰ মাজত যে মতবিৰোধ হয় তেতিয়া কেন্দ্ৰৰ সিদ্ধান্তহে বাহাল থাকে বা কেন্দ্ৰৰ সিদ্ধান্তৰ ওপৰতে গুৰুত্ব প্ৰদান কৰা হয় তাৰপিছত ৰাজ্যপালৰ নিযুক্তি ৰাজ্যৰ মুৰব্বী হিচাপে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে যি কেন্দ্ৰৰ পৰামৰ্শমতে কাম কৰে তাৰপিছত আহিলে জৰুৰীকালীন ব্যৱস্থা ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সৰ্বসৰ্বা হৈ পৰে তাৰপিছত অবিভাজ্য ন্যায়পালিকা ভাৰতবৰ্ষৰ কেন্দ্ৰ ৰাজ্যৰ বাবে পৃথক পৃথক আদালতৰ সলনি কি কৰিছে সংহত বা ইণ্টিগ্ৰেটেড বিচাৰ ব্যৱস্থা আছে সৰ্বভাৰতীয় সেৱা IAS বা IPS বিষয়াসকলক কেন্দ্ৰ নিযুক্তি দিলেও তেওঁলোকে ৰাজ্যত কাম কৰে যাৰ ওপৰত কেন্দ্ৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে গতিকে এইবোৰ হৈছে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ঠিক আছে এতিয়া ক্ষমতাৰ বিভাজন ইতিমধ্যে কৈছোঁ যে সপ্তম অনুসূচীৰ জৰিয়তে কেন্দ্ৰ ৰাজ্যৰ মাজত কি কৰিছে ক্ষমতাসমূহ ভাগ কৰি দিছে তিনিখন সূচীৰ জৰিয়তে এখন হৈছে কেন্দ্ৰীয় সূচী ডেট মিনছ চেণ্ট্ৰেল লিষ্ট এখন হৈছে ৰাজ্যিক সূচী অৰ্থাৎ ষ্টেট লিষ্ট আৰু এখন হৈছে কনকাৰেণ্ট লিষ্ট ডেট মিনছ সমৱৰ্তী সূচী ঠিক আছে এতিয়া যিবিলাক বিষয় কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত সেই বিষয়সমূহৰ ওপৰত কেৱল কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে আৰু ৰাজ্যিক সূচীত যিবিলাক বিষয় অন্তৰ্ভুক্ত হয় সেইবিলাক বিষয়ৰ ওপৰত কেৱল ৰাজ্যহে আইন প্ৰণয়ন কৰিব পাৰে আৰু সমৱৰ্তী সূচীত যিবিলাক বিষয় অন্তৰ্ভুক্ত হয় সেইবিলাকৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু কেন্দ্ৰৰ ক্ষমতা এই ক্ষেত্ৰতো অধিক পৰিলক্ষিত মানে কেন্দ্ৰৰ সিদ্ধান্তৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ঠিক আছে এতিয়া কেন্দ্ৰ সূচীত অন্তৰ্ভুক্ত বিষয় হৈছে প্ৰতিৰক্ষা আণৱিক শক্তি বৈদেশিক পৰিক্ৰমা ইত্যাদি ইত্যাদি ঠিক সেইদৰে কৃষি আৰক্ষী কাৰাগাৰ এইবিলাক হৈছে ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত কিছুমান বিষয় তাৰপিছত শিক্ষা তাৰপিছত অৰণ্য শ্ৰমিক সংঘ এইবিলাক হৈছে সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কিছুমান বিষয় তাৰপিছত আহিলে অৱশিষ্ট ক্ষমতা যে ওপৰ তালিকাকেইখনত অৰ্থাৎ এই তিনিখন সূচীত অন্তৰ্ভুক্ত নোহোৱা সকলো বিষয় অৱশিষ্ট ক্ষমতা অন্তৰ্ভুক্ত কৰিছে এক্সাম্পল হিচাপে কম্পিউটাৰ বিজ্ঞান বিষয়ক আইন বুলি ক'ব পাৰোঁ চাইবাৰ লছ চ' এই বিষয়সমূহত কেৱল কেন্দ্ৰীয় বিধানমণ্ডলে বা কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে ঠিক আছে এইখিনি আছিলে ক্ষমতাৰ বিভাজন
তাৰপিছতে আহিলে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰে যুক্তৰাষ্ট্ৰ ফেডাৰেলিজম উইথ এ ষ্ট্ৰং চেন্ট্ৰেল গভৰ্ণমেণ্ট। এতিয়া ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত উল্লেখ আছে যে ভাৰতবৰ্ষ হৈছে ৰাজ্যসমূহৰ সংঘ। এই কথাটো ইতিমধ্যে মই আগত কৈছোঁ। ঠিক আছে, ভাৰতীয় শাসন ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য হৈছে যে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰে যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ। মানে আমাৰ ভাৰতবৰ্ষত কি হয়, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, ঠিক আছে, আৰু যুক্তৰাষ্ট্ৰ হয়। ঠিক আছে, ভাৰতবৰ্ষ এখন বিশাল আৰু ধৰ্ম, ভাষা তথা সংস্কৃতিৰ বৈচিত্ৰ্যৰে ভৰা এখন দেশ হয়। আৰু সংবিধান প্ৰণেতাসকলে বুজি পাইছিল যে বিভিন্নতাক একগোট কৰি ৰাখিবলৈ হ'লে আৰু দেশৰ একতা তথা অখণ্ডতা সুৰক্ষিত কৰিবলৈ এখন অতি শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন। আৰু সেয়েহে ভাৰতীয় সংবিধান আমেৰিকাৰ দৰে বিশুদ্ধ যুক্তৰাষ্ট্ৰীয় আৰ্হিৰ পৰিৱৰ্তে কি কৰিলে, কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা হৈছে। প্ৰশাসনিক সুবিধা, আৰ্থিক নিয়ন্ত্ৰণ, জৰুৰীকালীন অৱস্থাৰ মোকাবিলা আৰু বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অগ্ৰাধিকাৰমূলক স্থান দিয়া হৈছে। চমুকৈ ক'বলৈ গ'লে ভাৰতীয় সংবিধান গঠনৰ ফালৰ পৰা যদিও মানে কি হয়, যুক্তৰাষ্ট্ৰীয় হয়, তথাপিও কিন্তু ইয়াৰ মূল আত্মা হৈছে একংগীতিক। মানে মূল কথাটো এইটোৱে যে আমাৰ ভাৰতবৰ্ষ কি হয়, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকে বসবাস কৰা এখন ৰাষ্ট্ৰ হয়। ঠিক আছে, মানে বৈচিত্ৰতাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ। ঠিক আছে, গতিকে সংবিধান প্ৰণেতাসকলে এটা কথা উপলব্ধি কৰিছিলে যে বিভিন্নতাক যদি একগোট কৰি ৰাখিবলৈ হয় বা একতাৰ দৰে বান্ধি ৰাখিবলৈ হয়, তেন্তে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে কি কৰিলে তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধান আমেৰিকাৰ দৰে বিশুদ্ধ যুক্তৰাষ্ট্ৰৰ আৰ্হিৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰকে অধিক গুৰুত্ব প্ৰদান কৰিলে। ঠিক আছে, আৰু সেইটোকে মানে চমুকৈ ক'ব বিচাৰিছে যে ভাৰতীয় সংবিধান গঠনৰ ফালৰ পৰা যুক্তৰাষ্ট্ৰীয় হ'লেও ইয়াৰ মূল আত্মা হৈছে এককেন্দ্ৰীয়। ঠিক আছে, এতিয়া যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰখন অধিক শক্তিশালী হয়, কি কাৰকে অধিক শক্তিশালী কৰে? প্ৰথম কথা মানে কি ক্ষমতা লাভ কৰাৰ ফলত মানে অধিক শক্তিশালী হয়, তাৰ ভিতৰত ভৌগোলিক পৰিমাণ নিৰ্ধাৰণ কৰাৰ ক্ষমতা। ডেট মিনছ কেন্দ্ৰীয় চৰকাৰে যিকোনো ৰাজ্যৰ নাম সীমা সলনি কৰিব পাৰে, নতুন ৰাজ্য গঠন কৰিব পাৰে। ঠিক আছে, জৰুৰীকালীন ক্ষমতা, আৰ্থিক নিয়ন্ত্ৰণ ক্ষমতা, ৰাজ্যপালৰ ভূমিকা, সৰ্বভাৰতীয় সেৱা, একক নাগৰিকত্ব, এইবিলাকে কি কৰিছে, কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰি তুলিছে। ঠিক আছে, এতিয়া আহিলে ভাৰত আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংঘাত। প্ৰথম কথা হ'ল যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেতিয়াবা সংঘাত সৃষ্টি হয় নেকি? যদি হয়, কিয় হয়? প্ৰথম কথা হ'ল যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংঘাতৰ সৃষ্টি হয়। ঠিক আছে, কিহৰ কাৰণে হয়? প্ৰথম কথা ৰাজ্যৰ স্বতন্ত্ৰতা, মানে ৰাজ্যৰ স্বতন্ত্ৰতাৰ বাবেও কি হয়, সংঘাতৰ সৃষ্টি হয়। ইয়াত এটা উদাহৰণৰ সহায়ত বুজোৱা হৈছে যে কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক উন্নত কৰিবলৈ ৰাজ্যসমূহক অধিক স্বাধীনতা প্ৰদানৰ পৰামৰ্শ দিবলৈ 1969 চনত তামিলনাডু চৰকাৰে ডক্টৰ পি.ভি. ৰাজামান্নাৰ সমিতি গঠন কৰিছিলে। ৰাজ্যৰ অধিক ক্ষমতা দাবী কৰাৰ ফলত কেন্দ্ৰ ৰাজ্যৰ মাজত সংঘাতৰ সৃষ্টি হৈছিলে। দ্বিতীয়তে আহিলে নতুন ৰাজ্যৰ সৃষ্টি। 1954 চনত ৰাজ্য গঠন আয়োগৰ পৰামৰ্শ অনুসৰি ভাষাৰ ভিত্তিত ভাৰতত পুনৰ নতুন ৰাজ্য গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ ফলস্বৰূপে 1960 চনত গুজৰাট আৰু মহাৰাষ্ট্ৰ, 1966 চনত পাঞ্জাৱ আৰু হাৰিয়ানা, আৰু পৰৱৰ্তী অসমৰ পৰা ফালৰি কাটি মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সৃষ্টি হৈছিলে। 2000 চনত কি হৈছিলে, ঝাৰখণ্ড, উত্তৰাঞ্চল আৰু ছত্তীশগড় গঠিত হৈছিলে। দেন ৰাষ্ট্ৰপতিৰ শাসন 356 নং অনুচ্ছেদ, সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি কোনো ৰাজ্য সাংবিধানিক ব্যৱস্থা ব্যৰ্থ হ'লে ৰাষ্ট্ৰপতিয়ে তাতে শাসন প্ৰৱৰ্তন কৰিব পাৰে। ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰ বা বিধানসভা ভংগ কৰাৰ বিষয়টোক লৈ প্ৰায় কেন্দ্ৰ ৰাজ্যৰ মাজত কি হয়, বিবাদৰ সৃষ্টি হয়। তাৰপিছত আন্তঃৰাজ্যিক বিবাদ। ৰাজ্যসমূহৰ মাজত মূলতঃ দুটা বিষয়তে সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত। এটা হৈছে সীমা, ঠিক আছে, সীমাক লৈ হয়, সীমা বিবাদ। দ্বিতীয়টো হৈছে জলক বা পানীক লৈ হয়, তাৰমানে জলসম্পদক লৈ হয়। ঠিক আছে, জলসম্পদ বিবাদ। প্ৰথমটো হৈছে সীমা বিবাদ, ছেকেণ্ডটো হৈছে জলসম্পদ বিবাদ। সীমা বিবাদ উদাহৰণ হিচাপে কৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অসম, মেঘালয়, অসম, অৰুণাচল প্ৰদেশৰ সীমা সম্পৰ্কৰ বিবাদ। তাৰপিছত জলসম্পদ বিবাদ মানে নদীৰ পানী ভাগ বতৰাক লৈ হোৱা বিবাদ। ঠিক আছে, আৰু যেনে কাবেৰী নদীৰ পানীৰ বাবে তামিলনাডু আৰু কৰ্ণাটকৰ মাজত যি সংঘাতৰ সৃষ্টি হৈছিলে, সেইখিনি আমি ক'ব পাৰোঁ। গতিকে সংঘাত সৃষ্টি হয়, এইখিনি কাৰণতে সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয়। ঠিক আছে, এতিয়া আহিলে জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰ মানে কি কৈছে ইয়াত, যে বিশেষ মৰ্যাদা কিছুমান অঞ্চলক প্ৰদান কৰা হৈছিলে। ঠিক আছে, আৰু বিশেষ মৰ্যাদা প্ৰদান কৰা এখন ৰাজ্যই হৈছে, মানে অন্যতম এক ৰাজ্যই হৈছে জম্মু আৰু কাশ্মীৰ। ঠিক আছে, জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত কি হৈছিলে, যে জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সীমিত ক্ষমতাহে আছে, মানে তেওঁলোকক মানে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিলে। প্ৰথম কথাটো হ'ল যেতিয়া প্ৰথমতে ভাৰতবৰ্ষ আৰু পাকিস্তানত কোনখনত অন্তৰ্ভুক্ত হ'ব, সেই কথা কাশ্মীৰক নিজে সিদ্ধান্ত ল'বলৈ দিছিলে। আৰু তেনে ক্ষেত্ৰত কাশ্মীৰৰ ৰজাই ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেয়েহে কি কৰিছিলে, তেওঁলোকক এক বিশেষ ধৰণৰ ক্ষমতা প্ৰদান কৰা হৈছিলে, হয়নে? বিশেষ ধৰণৰ ক্ষমতা প্ৰদান কৰা হৈছিলে। আৰু 370 নং অনুচ্ছেদ অনুসৰি সেই ক্ষমতা প্ৰদান কৰা হৈছিলে। এই ক্ষেত্ৰত মানে কি হয়, জম্মু কাশ্মীৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সীমিত ক্ষমতাহে থাকে মানে, আৰু কেন্দ্ৰীয় আৰু সমৱৰ্তী সূচীত থকা বিষয়সমূহত ৰাজ্য চৰকাৰৰ সন্মতি লাভ কৰিলেহে প্ৰয়োগ কৰিব পাৰে। আৰু এতিয়া জম্মু আৰু কাশ্মীৰ অধিক স্বায়ত্তশাসন লাভ কৰিছিলে। ঠিক আছে, অধিক স্বায়ত্তশাসন লাভ কৰিছিলে। ঠিক আছে,
জম্মু আৰু কাশ্মীৰ আৰু আন ৰাজ্যবোৰৰ মাজত থকা আন পাৰ্থক্য হৈছে যে জম্মু আৰু কাশ্মীৰত ৰাজ্য চৰকাৰৰ অনুমোদন নোহোৱাকৈ আভ্যন্তৰীণ অশান্তিৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰি। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত বিত্তীয় জৰুৰী অৱস্থা জাপি দিব নোৱাৰে বা নিৰ্দেশাত্মক নীতিসমূহ ইয়াত প্ৰযোজ্য নহয়। মানে মূল কথাটো এইটোৱে যে জম্মু আৰু কাশ্মীৰক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছিলে ভাৰত চৰকাৰে, ঠিক আছে, ভাৰত চৰকাৰে বিশেষ মৰ্যাদা প্ৰদান কৰিছিলে আৰু 370 নং অনুচ্ছেদ অনুসৰি সেই মৰ্যাদা প্ৰদান কৰিছিলে। তাৰপিছত মানে সেই মৰ্যাদাটোত কি আছিলে যে জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সীমিত ক্ষমতাহে থাকে বা ক্ষমতাহে থাকিব। তাৰপিছত কেন্দ্ৰীয় সমৱৰ্তী সূচীত থকা বিষয়সমূহ ৰাজ্য চৰকাৰৰ সন্মতি লাভ কৰিলেহে প্ৰয়োগ কৰিব পাৰিব। এনেদৰে মানে কিছুমান কি কৰিছিলে, তেওঁলোকক মৰ্যাদা প্ৰদান কৰিছিলে বা কিছুমান ক্ষমতা প্ৰদান কৰিছিলে আৰু এনেদৰে জম্মু আৰু কাশ্মীৰ অধিক স্বায়ত্তশাসন লাভ কৰিছিলে। কিন্তু এটা কথা ক'ব লাগিব, মোৰ কিতাপখন যিহেতু পুৰণি হয়, গতিকে ইয়াত উল্লেখ নাই, হয়তো তোমালোকৰ কিতাপত সেই কথাষাৰ উল্লেখ থাকিবও পাৰে বা নাথাকিবও পাৰে, তথাপিও মই জানিবৰ কাৰণে কথাষাৰ কৈ দিওঁ। এই যিটো আমি ক্ষমতাৰ কথা পঢ়ি আছো, যে বিশেষ মৰ্যাদাৰ যিটো ক্ষমতা বা বিশেষ মৰ্যাদা যিটো প্ৰদান কৰিছিলে, সেই বিশেষ মৰ্যাদা কিন্তু বৰ্তমান সময়ত নাই। 2019 চনৰ 5 আগষ্টত ভাৰত চৰকাৰে সংবিধানৰ 370 নং যিটো অনুচ্ছেদ, সেই অনুচ্ছেদটো বাতিল কৰি জম্মু কাশ্মীৰ বিশেষ মৰ্যাদাটো প্ৰত্যাহাৰ কৰিলে, ঠিক আছে। আৰু এই সিদ্ধান্তৰ ফলতে জম্মু আৰু কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিলে, আৰু জম্মু কাশ্মীৰ আৰু লাডাখ। এই কথাষাৰ চাগে তোমালোকে শুনিছিলা। তাৰপিছত এই সিদ্ধান্ত লোৱাৰ পিছতে কাশ্মীৰত যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিলে, বহুতো ৰাজনৈতিক নেতাক গৃহবন্দী কৰা হৈছিলে, পাকিস্তানে সিদ্ধান্তৰ বিৰোধিতা কৰিছিলে, ভাৰতৰ লগত কূটনৈতিক সম্পৰ্ক মানে হ্ৰাস হৈছিলে। এইখিনি মানে ঘটনা ঘটিছিলে, ঠিক আছে। গতিকে এইখিনি তোমালোকে জানিবৰ কাৰণে মই কথাষাৰ কৈ দিছোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ গোটেইখিনি ভালদৰে বুজি পাইছা। যদি কেনেবাকৈ নুবুজাকৈ ৰৈ গৈছে, প্লিজ তেন্তে কমেণ্ট বক্সত জনাবা। আৰু যদি ভাল পাইছা আমাৰ ভিডিঅ'টো, তেন্তে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিবা। আৰু এনেধৰণে ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।